অদহম সংখ্যালঘু ছাত্র ইউনিয়ন ৪৪তম আমার প্রতিষ্ঠা দিবস কোচা ইসলামিক আরবি মাদ্রাসার প্রাঙ্গণত আমি অনুষ্ঠিত করা হয় তার লগত সংগতি রাখি ইফতাৰৰ এটা আয়োজন কৰা হৈছিল ইতিমধ্যে আমাৰ ইফতাৰৰ সমাপ্ত হ'ল গতিকে আমি ইয়াত সমজুৱাভাৱে দোৱা মেহফিলত সকলো উপস্থিত আছিলোঁ আৰু এটা কথাই আমি দোৱাত আমি জানিব পাৰিছোঁ যে আমি সকলোৱে মিলিজুলি অসমত বসবাস কৰিব লাগিব জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে আমি একেলগত মিলা প্ৰীতিৰে আমি কি কৰিব লাগিব বসবাস কৰিব লাগিব তাৰে আশা কৰি আজিৰ এই অনুষ্ঠানখনত এটা ইফতাৰৰ আয়োজন কৰা হৈছিল আৰু এই ইফতাৰত দোৱা মেহফিলত এই কথাটো উল্লেখ কৰা হৈছে তাৰমানে আপোনালোকে ক'ব বিচাৰিছে আমাৰ এই প্ৰথম আছিল আমাৰ ৰহা সমষ্টি এতিয়া বৰম্বৰ সমষ্টি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল এতিয়া আমি পৰিছোঁ কাজিৰঙা লোকসভা সমষ্টি এই দুটা সমষ্টিৰ বৰ্ডাৰ ইয়াতো নগাঁও লোকসভা সমষ্টি আমি পৰিছোঁ কাজিৰঙা লোকসভা সমষ্টি পৰিছোঁ গতিকে যোৱা চৰকাৰত বা আমাৰ যি পাৰ্লিয়ামেণ্টৰ মেম্বাৰবিলাক আছিল কেৱল আহি পৰিয়ালৰ চকু পানীহে এতিয়া পেলাই আছে কিন্তু এতিয়ালৈকে আমি দেখিব পৰা নাই যে পাৰ্লিয়ামেণ্টত সংখ্যালঘু মানুহৰ কাৰণে কিবা আঁচনি অনা ডি ভোটাৰৰ সমস্যাই কওক NRCৰ সমস্যাই কওক কাৰ সমস্যাই কওক আৰু আমাৰ যি সংখ্যালঘু মানুহৰ উচ্ছেদৰ সমস্যাই কওক কোনো ধৰণৰ আমাৰ নগাঁও লোকসভাৰ MP আছিল তেওঁ মাত দিয়া নাছিল গতিকে পুনৰ আমি দেখিব পাৰিছোঁ তেওঁৱে এই নগাঁও লোকসভাখন আকৌ পুনৰ কেণ্ডিডেট হৈছে মই নাজানো অনাগত দিনত তেওঁ সংখ্যালঘুৰ হকে কি মাত মাতিব আমি আশা কৰোঁ তেওঁৱে হওক আমাৰ AUDFৰে হওক বা BJPৰে হওক তেওঁলোকে যাতে আমাৰ সংখ্যালঘু মানুহৰ অভাৱ অনাটন যি আছে সকলো বিষয়ে যাতে দিল্লী পাৰ্লিয়ামেণ্টত তেওঁলোক উত্তেজিত ভাষণ দিব পাৰে আমাৰ অভাৱবিলাক যাতে তেওঁলোকে উত্থাপন কৰিব পাৰে তাৰে আমি আশা কৰিছোঁ আৰু আপোনালোকে প্ৰশ্ন কৰিছে যে ৰাজনৈতিকভাৱে আমাৰ কি সিদ্ধান্ত থাকিব এই সপ্তাহৰ ভিতৰত ৰাজনৈতিকভাৱে আমচুৱে সিদ্ধান্ত ল'ব আৰু যিটো সিদ্ধান্ত ল'ব একপক্ষীয় সিদ্ধান্ত ল'ব আৰু আমি আমচুৱে খালি ঘৰত বহি থাকিলে নহ'ব আমি অৰাজনৈতিক সংগঠন যদিও ৰাজনৈতিকভাৱে আমি ভাবিছোঁ 2024 চনৰ যিটো পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন সেই ইলেকশ্যনত আমি অপেন ছাপোৰ্ট কৰিবলৈ আমি আলোচনাৰ মাধ্যমত আমি এইকেইদিনৰ ভিতৰত প্ৰচেষ্টা হাতত ল'ম অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে